হেল্ল' গাইজ, মই নিলাক্ষী আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাবলৈ লৈছোঁ এয়া চাওকচোন, সুতুলি পিঠা। সুতুলি পিঠাৰ ৰেচিপি এটা আপোনালোকলৈ আগবঢ়াই দিছোঁ। আশা কৰিছোঁ সকলোৱে আদৰি ল'ব। আৰু আজি মই ভিডিঅ'টো মোৰ ঢেঁকীশালৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া পিঠা ঢেঁকী দি আছোঁ বৰ্তমান। আৰু এয়া মোৰ ছোৱালীয়ে, তাই পিঠা চালি আছে। এই ভালকৈ নাজানে চালিবলৈ, কিন্তু ইহঁত বেটা আৰু বেটি মানে ল'ৰা ছোৱালী দুয়োটাই ঢেঁকী দিয়াত কিন্তু এক্সপাৰ্ট। ইহঁতে মানে ঢেঁকী পটাপট দি দিয়ে। আৰু এনেকৈ গাঁতত হাত ভৰাই ভৰাই পিঠা উলিয়াই উলিয়াই যদি চালোঁ, পিঠাখিনি খুন্দি বহুত সোনকালে শেষ হয়। গতিকেলৈ ইহঁতক চালিবলৈ প্ৰায় নিদিওঁৱেই মই, কিন্তু প্ৰথমৰ পিঠাখিনি সিজিবলৈ অলপ দেৰি লাগে কাৰণে ঢেঁকীটো দি দিছোঁ। পিছৰ চোৱা ইহঁতি দুয়োটাই দিব। আৰু এয়া মই এতিয়া পিঠা চালিছোঁ। পিঠাখিনি সোনকালে চালি আজৰি কৰি আকৌ বনাওঁতেও যথেষ্ট সময় লাগে। গতিকেলৈ আজি পিঠা পিছে 3 কেজি চাউল লৈছোঁ। 3 কেজি চাউলৰ পিঠা বনাওঁতেও 2 ঘণ্টা 2.5 ঘণ্টামান সময় লাগি যায়। আৰু ইয়াৰ পিছতো আৰু বহুত কিবাকিবি আছে কাম কৰিবলগীয়া, যেনেকৈ পিঠাৰ মাজত ভৰাবলৈ মছলাটো বনাব লাগিব। আৰু এয়া মোৰ পিঠা খুন্দি হৈ গ'ল। এয়া মই গুড় কাটি ল'লোঁ। গুড় আৰু মানে পানীৰ লগত গুড়খিনি সানি লৈছোঁ। আৰু মই এই চালনীখনৰে গুড় পানীখিনি ধুনীয়াকৈ চাকি ল'ম। আৰু আপোনালোকে পিঠাত অকণমান বেকিং পাউডাৰ নতুবা চ'ডা খাৰ দি ল'ব পাৰে। তাৰ সলনি আপোনালোকে কলখাৰো ব্যৱহাৰ কৰিব পাৰিব। মই কিন্তু অকণমান বেকিংহে দিছোঁ। এয়া মই ধুনীয়াকৈ চাকি লৈছোঁ গুড় পানীখিনি। কিন্তু আপোনালোকে একেবাৰতে সৰহকৈ ঢালি নল'ব, নহ'লে পিঠা একেবাৰে লেজুৱা হৈ যাব। আৰু মোৰ দি যিহেতু অভ্যাস হ'ল, গতিকেলৈ মোৰ মানে আন্দাজটো আহি গ'ল। গতিকেলৈ মই এইখিনিতে মোৰ হৈ যাব ধুনীয়াকৈ সনা। কিন্তু আপোনালোকে একেচাতে দি নেসানিব। যেনেকৈ আটা সানে তেনেকৈ অলপ অলপ পানী দি সানি ল'ব। আশা কৰিছোঁ মোৰ ভিডিঅ'টো সকলোৱে ভাল পাব। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই ভিউৱাৰ্ছো আহে, কিন্তু লাইক কমেণ্ট এইটোহে নহয়। আৰু বহুতে মোক এনেকৈ মুখামুখিকৈ মানে মই পিঠা বনাওঁ বুলি গম পাই মোক সোধে যে সুতুলি পিঠা কেনেকৈ বনোৱা, মালপোৰাটো কি কি দি বনোৱা। গতিকেলৈ আজি এই ভিডিঅ'টোৰ জৰিয়তে মই সকলোকে মোৰ যি এই সুতুলি পিঠা বনোৱাৰ মানে পদ্ধতি সকলোকে মই দিছোঁ। আৰু মোৰ পিঠা সানি হৈ গ'ল। পিঠাখিনি সানি শেষ হোৱাৰ পিছত মই মানে সদায় এনেকৈ মই হেৰি কৰি দিওঁ, এটা পিঠা মই বনাই চাওঁ পিঠাটো ধুনীয়াকৈ উঠিবনে নুঠে। আৰু এয়া মই পিঠাটো বনাই চাইছোঁ। পিঠাটো ধুনীয়াকৈ চাকিখনৰ মানে শ্বেপটো ল'ব নাই, এয়া ধুনীয়াকৈ লৈছে। এনেকৈ তিল গুড় ভৰাই এনেকৈ চেপি দিওঁ, মানে এনেকৈ বনাই চাওঁ সদায়। এতিয়া মই এইখিনি ধুনীয়াকৈ ঢাকি মানে বেছি দেৰি নথওঁ, বনামেই এতিয়া যিহেতু মানে অকল এই তিল গুড়খিনি মানে মছলাটো বনাই লওঁ, তাৰপিছতে বনামেই। এতিয়া মই এয়া তিলখিনি খুন্দি লৈছোঁ, আনহাতে গুড়ো কাটি থৈছোঁ। এতিয়া এই খুন্দি থকা তিলখিনি মই গুড়ৰ লগত খুব ধুনীয়াকৈ মিহলি কৰি ল'ম। কিন্তু গুড়ৰ পৰিমাণটো বেছি নিদিব, তেতিয়া তিলটো কম হ'লে খাবলৈও বেয়া লাগে। গুড় আৰু তিল পাৰিলে মানে সম পৰিমাণত দিবলৈ চাব। গুড় যদি এপোৱা লয়, তিলো এপোৱা খুন্দি ইয়াত সানিবলৈ চাব। তেতিয়া চেণ্টটোও ভাল লাগে আৰু খাবলৈও ভাল লাগে। এয়া মই ধুনীয়াকৈ তিল গুড় সানি ল'লোঁ। ইপিনে সানি হৈ গ'ল। এয়া অকণো গোটা নোহোৱাকৈ মই ধুনীয়াকৈ তিল আৰু গুড় সানি ল'লোঁ। আৰু এইফালে মই পিঠা বনাই আছোঁ। মই কেনেকৈ পিঠাকেইটা ধুনীয়াকৈ বনাইছোঁ আপোনালোকে চাই থাকিবচোন। এয়া তিল গুড় দিলোঁ। তিল গুড় বেছি দিও দিব নোৱাৰি, পিঠাটো যিহেতু বহুত ডাঙৰ নহয়। কিন্তু ইয়াৰ মাজত যিমান ধৰে সিমান মানে ভৰাবলৈ চেষ্টা কৰিছোঁ। মই পিঠাটো কেনেকৈ ঘূৰাই ঘূৰাই
মানে চাকিখনৰ আকাৰ দিম, আপোনালোকে সেইটো চাব। এইটো গোল কৰি লৈ মই এনেকৈ আঙুলিৰে টিপি 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 চাকিখনৰ নিচিনা কৰিছোঁ, দেখিছে? এয়া কৰি তাৰ মাজত মই তিল গুড় দিছোঁ। এয়া তিল গুড়। মানুহে ভাবে খুব সহজ, কিন্তু আপোনালোকে যদি বনাবলৈ চেষ্টা কৰে কিন্তু একেচাতে আপোনালোকৰ এনেকুৱা চাকিখনৰ আকাৰটো নহয়গৈ। কেলৈ নহয় নাজানো, মোৰো প্ৰথমতে নহৈছিলে, মোৰ বনাই বনাইহে আহিছে এতিয়া এইটো। কিন্তু মানুহে ভাবে চেপেটা কৰি হেৰি কৰি দিলে হ'ব, কিন্তু সেইটো নহয়। আৰু মোৰ বনাই হৈ গ'ল। এয়া মই এতিয়া কেৰাহীত ধুনীয়াকৈ দি দিলোঁ। কেৰাহীতে খুব ৰঙা পেলাই নিদিব পিঠাকেইটা, কিন্তু কেৰাহীৰ পৰা নমাই দিয়াৰ পিছতো এনেকুৱা ধুনীয়া কালাৰ এটা উঠে। সেইকাৰণে কেৰাহীতে একেবাৰে ৰঙা কৰি দিব নালাগে। আৰু আজি মোৰ ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে জনাবলৈ কিন্তু নাপাহৰিব দেই, আৰু লাইক এটা দি যাব।